নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা ইণ্টাৰেষ্টিং কথা ক'ম, যোৱাকালি মোৰ লগত হৈছে, ঠিক আছে। যোৱাকালি থাৰ্ড গ্ৰেডৰ এক্সাম আছিল, ঠিক আছে। মোৰ ঘৰৰ বহুতে দিছে বা মোৰ নবৌহঁতে দিছে, কিন্তু মোক দাদাই ক'লে তই এক্সামটো দি মানে কি চেষ্টা কৰোঁ, চেষ্টাৰ অধৈৰ্য একো নাই। যিহেতু মই পঢ়া শুনাত ডিগ্ৰী পাছ হয় ভাল মাৰ্ক লৈ পেলাই আজি ডিগ্ৰী পাছ কৰিছোঁ, কাৰণ ঘৰুৱা শিক্ষা পাইছিলোঁ আৰু মা দেউতাৰ অশেষ সাহস পাইছিলোঁ কাৰণে আজি ভাল এটা ৰিজাল্ট ল'ব পাৰিছোঁ। তাৰপিছত কিছুমান মানুহে নিগেটিভ কথা বা কমেণ্ট কৰিছে, মানে কি ৰিলছ বনাব গৈছোঁ সেই এক্সাম দিয়ে। আৰে যোৱাকালি নেটে নাছিল 10টাৰ এয়াৰটেল না, মোৰ এয়াৰটেল চিম হয়। এয়াৰটেল 7টাৰ পৰাই দিনৰ 2টা বজাতহে মোৰ নেট আছে। কিন্তু তোমালোকে কি নুশুনা নজনাকৈ কথা এটা কৈ দিবা, মই সহ্য কৰি শুনি সদায় মই নুশুনো, কেতিয়াও নুশুনো। কাৰণ মোক ঘৰৰ মানে এইটোৱে কৈছে, জীৱনত আগবাঢ়ি যাবি, কাৰো কথা নুশুনিবি। তোমালোকে মিছা ক'ব পাৰা, মই মিছা কথা কোৱা ছোৱালী নহয়, আৰু মোক ঘৰুৱা শিক্ষাত মোক মিছা কথা ক'ব কেতিয়াও সাহস দিয়া নাই, কাৰণ মই মিছা কথা কোৱা ছোৱালীয়ে নহয়। সেইটো কাৰণে কিছুমান নভবা নিচিন্তাকৈ কথা নক'বা। ভাবিছা নেকি তোমালোকৰ দৰে কি ওৱান ৰাউণ্ডতে আছোঁ, ওৱান ৰাউণ্ডতে থাকিম, কোনো মানুহে চিনি নাপায়? আজি ৰাস্তাত ওলাই যাম মই, মোক ছ'চিয়েল মিডিয়াই বহুতে চিনি পায়, ডাইৰেক্ট কৈ তুমি ইউটিউব কৰা নেকি? কাৰণ মই ভাল কথা ক'ব চেষ্টা কৰোঁ। কিন্তু তোমালোকে কি নিজকে কি বুলি ভাবা? নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবা নেকি? কিমান ডিগ্ৰী থাকে তোমালোকে? ভাবিছা আমাৰ দৰে হ'ব পাৰিবা? আমাৰ 5টা ল'ৰা ছোৱালী আছিলোঁ বাৰু। ডাঙৰটো বাইদেউ অকণমান পঢ়াত বেয়া আছিল, হ'লেও তাই যেনে তেনে পাছ কৰিছে বাৰু, হাই ছেকেণ্ডেৰী গ'লে। কিন্তু আমি বাকী 4টা আমি গোটেইকেইটা ডিগ্ৰীধাৰী হয়। মোৰ সৰু বাইদেউ LLB হয়, ঠিক আছে। ডাঙৰটোৰ দাদা MA পাছ হয়, সৰুটোৰ দাদা ডিজিটেল মাৰ্কেটিঙৰ ছিগনেচাৰ হয়। সিও বাৰু MCOM পাছ কৰিছে। কিন্তু আমি ঘৰুৱা শিক্ষা ভালকৈ পাইছিলোঁ। আমাৰ দেউতাই কেতিয়াও আমাক অভাৱ দিয়া নাছিল। নিজৰ পইচা নহ'লে ক'ৰবাৰ পৰাই কিবা কৰি মেনেজ কৰি আনিছিল, কিন্তু ল'ৰা ছোৱালীৰ কেতিয়াও অভাৱ হোৱা দিয়া নাছিল। আৰু মই হোষ্টেলত হাই ছেকেণ্ডেৰীৰ পৰাই হোষ্টেলত আছিলোঁ, কাৰণ মোৰ ওপৰত বহুত আশা আছে আৰু সপোন আছে। সেইটো কাৰণে মই এদিন হ'লেও পূৰণ কৰিমেই। তহঁতে কিমান মেছেজ দিবি, কিমান আলবাল কমেণ্ট দিবি, কিমান ফোন কৰিবি, কৈ থাক, মোৰ আপত্তি নাই। কিন্তু সমাজত মই ভাল মানুহ, যদিও মই যদি চৰকাৰী চাকৰি দি আছোঁ এক্সাম, যদিও নাপাওঁ, মই ভাল মানুহ, সমাজসেৱা হ'ম। কাৰণ মোৰ দেউতা সমাজসেৱা, মই সেইটো হিচাপত সমাজসেৱা। আজি লাচিত বৰফুকন, অসম ছাত্ৰ সন্থা, নলবাৰী ছাত্ৰ সন্থা, চামতা ছাত্ৰ সন্থা, এইটো যেন মোৰ লগত আছে, কাৰণ মই প্ৰতিটো কামত সমাজত সহযোগ কৰোঁ। আজি মোৰ ঘৰৰ ওচৰত গোপূজা হয়, কিবা কিবি হয়, দুৰ্গা পূজা হয়, গোটেই কমিটিত আছোঁ। কাৰণ দেউতাৰ ৰেচপন্সটো মোক দিছে, কাৰণ দেউতাৰ দৰে মোৰ কথা বতৰা ব্যৱহাৰ পাতি A to Z আছে, সেইটো কাৰণে মোক দিছে। আজি মা নাই, দেউতা নাই, গৌৰৱ কৰোঁ, আমাক কোনোদিন বেয়া শিক্ষা দিয়া নাই। আৰু মা দেউতা দাদা বৌহঁতৰ লগত থাকিয়ে ঢুকালে। আজিকালিতো বৃদ্ধাশ্ৰমত হয়, কিন্তু আমি থোৱা নাই। কিন্তু নেক্সট টাইম এনেকুৱা কমেণ্ট নকৰিবি আলবাল, বা ফোন নকৰিবি। যদি ভাল কথা ক'বা আছে, আৰু তহঁতৰ নিচিনা মানুহৰ লগত মই এনে কথা নাপাতোঁ। ভাল মানুহ যোনে পজিটিভভাৱে কথা কয়, সেইবিলাকৰ লগতহে পাতোঁ। নিগেটিভভাৱে কথা কোৱা মানুহৰ লগত মই একদম নাপাতোঁ। আৰু একমাত্ৰ মানুহক বিশ্বাস নকৰোঁ, এই ওপৰৰ জনক বিশ্বাস কৰোঁ, ঠিক আছে। ওপৰৰ জন বুজি পাইছানে? ভগৱান। তহঁতক বিশ্বাস কৰাতকৈ মই ভগৱানক বিশ্বাস কৰোঁ। কিন্তু নেক্সট টাইম এনেকুৱা কমেণ্ট নিদিবি। জয় অসম। বহুত খং উঠি আছে। বাই বাই।